মই জিলা মিনন বেকা ধুবুৰী। আজি আমাৰ গ্ৰীণ ভেলী NGOৰ পৰা ইয়াতে এটা মীন পালনৰ ওপৰত এটা এদিনীয়া প্ৰশিক্ষণ শিবিৰ অৰ্গেনাইজ কৰিছিল। তাক আমাক ৰিচাৰ্চ পাৰ্চন হিচাপে তেওঁলোকে মাতিছিলে। সেই উপলক্ষে আজি ইয়াতে প্ৰশিক্ষণটো হ'ল, ভাল লাগিল। ইয়াতে আমাৰ সোণাপুৰস্থ আমাৰ কলংকপল্লী NGOৰ পৰা এক্সপাৰ্ট ইয়াতে ৰাইজক মীন পালনৰ বিষয়ে বিশদভাৱে প্ৰশিক্ষণ দিলে। আমি আমাৰ বিভাগৰ যিখিনি আঁচনি আছে বা মীন পালনৰ ওপৰত আমি ৰাইজক জনালোঁ। আশা কৰোঁ এই চাপৰ অঞ্চলত মীন পালনৰ সচেতনতা আৰু বাঢ়িব আৰু অনাগত দিনত যিটো মীন আইন আছে আমাৰ 1 এপ্ৰিলৰ লাগু হ'ব। মীন আইনটো সকলো জনসাধাৰণে যাতে মানি চলে সেইটো আজি সভাত অৱগত কৰালোঁ। যধে-মধে মাছ মাৰিব নালাগে, তেতিয়া ধুবুৰী জিলাত নিশ্চয় আমাৰ মাছৰ উৎপাদনটো বাঢ়িব আৰু স্বাৱলম্বী হ'ব বুলি আশা কৰিছোঁ। আমি গ্ৰীণ ভেলী ছ'চাইটিয়ে 2 বছৰ হ'ল আমি UNDPৰ আণ্ডাৰত SGP প্ৰগ্ৰাম এটা চলাই আছোঁ এইখন ভিলেজত। তাৰ ওপৰত আমি ফিচাৰী ডেভেলপমেণ্টৰ ওপৰত আজি সজাগতা সভা হ'ল। আমাৰ ইয়াত উপস্থিত থাকিলে কলংকপল্লীৰ পৰা অহা ৰিচাৰ্চ পাৰ্চন দ্বয়, লগতে ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ, ফিল্ড এছিষ্টেণ্ট অফিচাৰ। তো খুব ভাল লাগিলে। আমি এই চাগতে আৰু আমাৰ এই অঞ্চলত গোলমৰিচ আৰু লেবুৰ প্লেণ্টেশ্যনৰ ওপৰত আমি কিছু পুলি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। আমি আশা কৰিম যে ইয়াৰ ওপৰত যদি এই অঞ্চলৰ মানুহখিনি এইটো কৰে নিশ্চয় উপকৃত হ'ব। আৰু যদি ফিচাৰী কৰিব বিচাৰে এই অঞ্চলৰ ৰাইজ বা তেনেকুৱা যুৱক যুৱতীসকলে, আমাৰ চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা দিব বুলি আজি নিশ্চয় আপোনালোকে গমে পালে। আমাৰ ছাৰে ক'লে, মই আশা কৰিম যে এই সুবিধাখিনি ল'ব লাগে, সুবিধাখিনি পাব লাগে। আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে এই সুবিধাখিনি পালে নিশ্চয় বহুতখিনি স্বাৱলম্বী হ'ব পাৰিব। আমাৰ নিবনুৱা যুৱক যুৱতীখিনি আগবাঢ়ি আহিব লাগে, সেই সুবিধাখিনি ল'ব লাগে। আমি এইটো মেছেজ দিব বিচাৰোঁ যে আমাৰ যিখিনি নিবনুৱা হৈ আছে, যিখিনি ধৰক পথে-ঘাটে ঘূৰি আছে, তেওঁলোকে এই মৎস্য পালনৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁলোকে আগবাঢ়ি আহিলে যিমান তেওঁলোকে আকৌ ক'লে যে যিখিনি মাটি মাটি পৰি আছে সেইখিনি দিয়াৰ কাৰণেও গভৰ্ণমেণ্টে ব্যৱস্থা লৈছে, গতিকে এই সুবিধাখিনি ল'ব লাগে। মই জিলা মিনন বেকা ধুবুৰী। আজি আমাৰ গ্ৰীণ ভেলী NGOৰ পৰা ইয়াতে এটা মীন পালনৰ ওপৰত এটা এদিনীয়া প্ৰশিক্ষণ শিবিৰ অৰ্গেনাইজ কৰিছিল। তাক আমাক ৰিচাৰ্চ পাৰ্চন হিচাপে তেওঁলোকে মাতিছিলে। সেই উপলক্ষে আজি ইয়াতে প্ৰশিক্ষণটো হ'ল, ভাল লাগিল। ইয়াতে আমাৰ সোণাপুৰস্থ আমাৰ কলংকপল্লী NGOৰ পৰা এক্সপাৰ্ট ইয়াতে ৰাইজক মীন পালনৰ বিষয়ে বিশদভাৱে প্ৰশিক্ষণ দিলে। আমি আমাৰ বিভাগৰ যিখিনি আঁচনি আছে বা মীন পালনৰ ওপৰত আমি ৰাইজক জনালোঁ। আশা কৰোঁ এই চাপৰ অঞ্চলত মীন পালনৰ সচেতনতা আৰু বাঢ়িব আৰু অনাগত দিনত যিটো মীন আইন আছে আমাৰ 1 এপ্ৰিলৰ লাগু হ'ব। মীন আইনটো সকলো জনসাধাৰণে যাতে মানি চলে সেইটো আজি সভাত অৱগত কৰালোঁ। যধে-মধে মাছ মাৰিব নালাগে, তেতিয়া ধুবুৰী জিলাত নিশ্চয় আমাৰ মাছৰ উৎপাদনটো বাঢ়িব আৰু স্বাৱলম্বী হ'ব বুলি আশা কৰিছোঁ। আমি গ্ৰীণ ভেলী ছ'চাইটিয়ে 2 বছৰ হ'ল আমি UNDPৰ আণ্ডাৰত SGP প্ৰগ্ৰাম এটা চলাই আছোঁ এইখন ভিলেজত। তাৰ ওপৰত আমি ফিচাৰী ডেভেলপমেণ্টৰ ওপৰত আজি সজাগতা সভা হ'ল। আমাৰ ইয়াত উপস্থিত থাকিলে কলংকপল্লীৰ পৰা অহা ৰিচাৰ্চ পাৰ্চন দ্বয়, লগতে ডিষ্ট্ৰিক্ট ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ, ফিল্ড এছিষ্টেণ্ট অফিচাৰ। তো খুব ভাল লাগিলে। আমি এই চাগতে আৰু আমাৰ এই অঞ্চলত গোলমৰিচ আৰু লেবুৰ প্লেণ্টেশ্যনৰ ওপৰত আমি কিছু পুলি ডিষ্ট্ৰিবিউশ্যন কৰিলোঁ। আমি আশা কৰিম যে ইয়াৰ ওপৰত যদি এই অঞ্চলৰ মানুহখিনি এইটো কৰে নিশ্চয় উপকৃত হ'ব। আৰু যদি ফিচাৰী কৰিব বিচাৰে এই অঞ্চলৰ ৰাইজ বা তেনেকুৱা যুৱক যুৱতীসকলে, আমাৰ চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা দিব বুলি আজি নিশ্চয় আপোনালোকে গমে পালে। আমাৰ ছাৰে ক'লে, মই আশা কৰিম যে এই সুবিধাখিনি ল'ব লাগে, সুবিধাখিনি পাব লাগে। আমাৰ যিখিনি নিবনুৱা যুৱক যুৱতী আছে এই সুবিধাখিনি পালে নিশ্চয় বহুতখিনি স্বাৱলম্বী হ'ব পাৰিব। আমাৰ নিবনুৱা যুৱক যুৱতীখিনি আগবাঢ়ি আহিব লাগে, সেই সুবিধাখিনি ল'ব লাগে। আমি এইটো মেছেজ দিব বিচাৰোঁ যে আমাৰ যিখিনি নিবনুৱা হৈ আছে, যিখিনি ধৰক পথে-ঘাটে ঘূৰি আছে, তেওঁলোকে এই মৎস্য পালনৰ ওপৰত গুৰুত্ব দিব লাগে। তেওঁলোকে আগবাঢ়ি আহিলে যিমান তেওঁলোকে আকৌ ক'লে যে যিখিনি মাটি মাটি পৰি আছে সেইখিনি দিয়াৰ কাৰণেও গভৰ্ণমেণ্টে ব্যৱস্থা লৈছে, গতিকে এই সুবিধাখিনি ল'ব লাগে।